আহকচোন এফালে যাওঁ চাওঁ কেনেকে। অ দাদা, এই টমটমটো কাৰ? টমটমটো বেলেগৰ তেখেতৰ নেকি? না আমাৰ এই আগৰ আপুনিও টমটম চলাই নেকি? অ আচ্ছা। আপুনি খুৰা এইটো বয়সত টমটম চলাই? টমটম চলাওঁতে ঘৰত থাকিলে বেমাৰী হৈ যায় মানে তো ল'ৰাবিলাকে কয় টমটম চলাব নালাগে আচ্ছা আচ্ছা। অ নিজে মানে বেমাৰী হৈ যাম বুলি নিজে কৰ্ম কৰি আছে। কৰি এনে ল'ৰা ছোৱালী আপোনাক চাই নেকি? ল'ৰা ছোৱালী চাই ল'ৰা কেইটা ছোৱালী কেইটা আপোনাৰ? ল'ৰা 3টা ছোৱালী 2টা অফিচাৰ ধনী ধনী ঘৰৰ ল'ৰা ছোৱালীয়ে বাপেক মাকক নাচায়, ৰাস্তাত ওলাই দিয়ে, হাত নিদিয়ে, মাৰে, চব এনেকুৱা অত্যাচাৰ কৰি আছে বুজিছে। আৰু এইটোৰ কাৰণে মই মানে প্ৰত্যেক মানুহক সুধি সুধি মই এইটো বাৰ্তা দি আছো যে আপোনালোকে কমচে কম বাপেক মাকক চাব। সৰু সৰু বাচ্ছাবিলাকক কৈ আছো তোমালোকে বাপেক মাকক চাবা। এইজন বাপেক তেখেতে মনৰ পৰা খুচ হৈ পেলাই কৈ আছে যে মোৰ ল'ৰাই মোক নিদিয়ে কাম কৰিবলৈ, কথাটো মই কৰি আছো। এইজন বাপেক ভাল কাৰণে কৈ আছে, ল'ৰা ছোৱালী ভাল কাৰণে কৈ আছে। কিছুমান বাপেক মাক এনেকা আছে কান্দি আছে মোৰ ওচৰত, মোৰ ল'ৰাই নাচায়, মোক ছোৱালী নাচায়, মোক এটা কাপোৰ নিদিয়ে, মোক এযোৰ চেণ্ডেল নিদিয়ে। আপুনি যেতিয়া আপোনাৰ বাচ্চাকেইটা সৰু যদি এটা কাপোৰ লাগে আপুনি নিজৰ কাপোৰ ফাটা এইটো নাচায়, কিন্তু প্ৰথম চাই যে মোৰ বাচ্ছাটো এটা কাপোৰ পিন্ধিছে নেকি, আনি দিয়ে বাপেক, হয় না নহয়? এইটো বস্তু চবেই কৰিব লাগে, সব বাচ্ছাবিলাকে কৰিব লাগে। দাদা কওক দুই এষাৰ এনেকুৱা বাপেক মাকৰ কাৰণে কিবা কওক। আপুনি যিটো কথা কৈছে এইটো হয়েই, আমাৰ সমাজত এনেকুৱাটো হৈয়ে আছে। ঘৰত বাপেক মাক বুঢ়া হৈ গৈছে, ল'ৰা ছোৱালী বিলাক ডাঙৰ হৈছে, সিহঁতে দায়িত্ব ল'ব লাগে, দেউতাকৰ মাকৰ প্ৰতি যত্ন ল'ব লাগে, কিন্তু সেই বস্তুটো নকৰি সিহঁতে উপেক্ষা কৰি দিয়ে। মা বাপেকৰ প্ৰতি দায়িত্বহীন কৰি দিয়ে, হয়, দায়িত্ব নলয় কৰবাত বাপেক মাক কৰবাত ঘূৰি ফুৰা দেখা পাওঁ। এইবিলাক সমাজতো আমাৰ হৈয়ে আছে। আপোনালোকে দেখা পায় নে? দেখা মই পাই আছো। কিমান দেখি আছো জানে, বৰ বেয়া লাগে এইবিলাক। গতিকে আমি এটাই আহ্বান জনাব বিচাৰিছো সকলোকে, যেতিয়া বুঢ়া বয়সত নিজৰ মাক দেউতাক যেতিয়া বয়স হৈ যাব তেতিয়া সকলোৱে নিজৰ মাকক দেউতাকক খবৰ ল'ব লাগে, যত্ন ল'ব লাগে। আৰু এইটো এজন সন্তানৰ এটা দায়িত্ব। গতিকে এই দায়িত্বখিনি কেতিয়াও অৱহেলা কৰিব নালাগে। আৰু এইটো মনুষ্যত্ব যোনে তাৰ ভিতৰত থাকে তেনেকে এইবিলাক কাম নকৰে তেনেকুৱা ব্যক্তি। গতিকে আমি এটা মেছেজ দিব বিচাৰিছো, আমি সমাজৰ মানুহবিলাকক, যিবিলাক ল'ৰা ছোৱালী ডাঙৰ হৈ আহিছে সিহঁতক এটা আহ্বান জনাম, তোমালোকে ডাঙৰ হৈছে, শিক্ষা দীক্ষা গ্ৰহণ কৰিছা, গতিকে নিজৰ মা দেউতাকৰ প্ৰতি যত্ন লোৱা, সমাজৰ ভাল কাম কৰিবলৈ যত্ন কৰা, তেতিয়াহে কিবা এটা ভাল কাম কৰা বুলি বুজাব। হয় হয়, একদম ৰাইট, ভাল কথা কৈছে আপুনি। এটা বাচ্চা দায়িত্ব, এটা ল'ৰাৰ বা ছোৱালীৰ দায়িত্ব যে মোৰ দেউতাই কি কৰিছে, মোৰ দেউতাৰ বেমাৰ হৈছে, মোৰ মাৰ বেমাৰ, আচ্ছা যিয়ে নহওক হয় ন। আচ্ছা আপোনাৰ বোৱাৰী বিলাকক আপুনি মৰম কৰে নে নাই? আৰু এটা কথা দেই, সদায় বোৱাৰী বিলাককো যদি বাপেক মাকে ছোৱালী বুলি নিজৰ ভাবি লয়, সেই বোৱাৰীজনীও কিন্তু বাপেক মাকক শ্বশুৰ শাশুড়ীক নিজৰ বাবা বুলি বা মা বুলি ভাবিব। সেইকাৰণে বস্তুটো দুইফালে সমান হ'ব লাগিব। আৰু আপুনিও বোৱাৰীক নিজৰ ছোৱালী বুলি ভাবিব, তাৰ কাৰণে মই আপোনাক গামোচা পিন্ধাই সন্মান জনালো। দাদা চলিব, সন্মান জনালো দেই আপোনাক।